ওপৰত যি নিৰ্যাতন চলিছে, গৃহহীন কৰা হৈছে, যিসকলক পুছবেক কৰা হৈছে ভাৰতীয় হোৱা স্বত্বেও, সেইসকলৰ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ, ৰাষ্ট্ৰপতিৰ কাষ চপাৰ বা সদন উত্তাল কৰি তোলাৰ সৎ সাহস গৌৰৱ গগৈৰ হবনে? অসমৰ অজস্ৰ সংখ্যালঘু মুছলমানৰ ওপৰত যি নিৰ্যাতন চলিছে, গৃহহীন কৰা হৈছে, যিসকলক পুছবেক কৰা হৈছে ভাৰতীয় হোৱা স্বত্বেও, সেইসকলৰ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ, ৰাষ্ট্ৰপতিৰ কাষ চপাৰ বা সদন উত্তাল কৰি তোলাৰ সৎ সাহস গৌৰৱ গগৈৰ হবনে? অসমৰ অজস্ৰ সংখ্যালঘু মুছলমানৰ ওপৰত যি নিৰ্যাতন চলিছে, গৃহহীন কৰা হৈছে, যিসকলক পুছবেক কৰা হৈছে ভাৰতীয় হোৱা স্বত্বেও, সেইসকলৰ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ, ৰাষ্ট্ৰপতিৰ কাষ চপাৰ বা সদন উত্তাল কৰি তোলাৰ সৎ সাহস গৌৰৱ গগৈৰ হবনে? অসমৰ অজস্ৰ সংখ্যালঘু মুছলমানৰ ওপৰত যি নিৰ্যাতন চলিছে, গৃহহীন কৰা হৈছে, যিসকলক পুছবেক কৰা হৈছে ভাৰতীয় হোৱা স্বত্বেও, সেইসকলৰ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ